এছিয়াৰ প্ৰথমখন চিৰিয়াখানা হ'ল পহুগড়। এই পহুগড় চাবলৈ বহু দিনৰ পৰাই ইচ্ছা আছিল। সেয়েহে এই পহুগড়লৈ আজি আহি আমি উপস্থিত হৈছোঁহি। আহোম ৰজা স্বৰ্গদেউ ৰুদ্ৰসিংহই এই পহুগড় নিৰ্মাণ কৰিছিল। জয়সাগৰ পুখুৰীৰ পৰা পশ্চিম দিশে 1 মাইলমান দূৰত জেৰেঙা পথাৰত এই পহুগড় অৱস্থিত। প্ৰায় 350 বিঘা মাটিৰে আগুৰি থকা এই পহুগড়ত এসময়ত আহোম ৰজাই বিভিন্ন ধৰণৰ জীৱ-জন্তু ৰাখিছিল। এই জলাশয়বিলাকত মাছ, কাছ, ঘৰিয়াল আদি পুহিছিল। আহোম ৰজাই অৱসৰ বিনোদনৰ সময়খিনি পাৰ কৰিবৰ কাৰণে ৰাণীসহ এই অঞ্চললৈ আহিছিল। কিন্তু আজি সেই ঐতিহ্য নাই। পহুগড় আজি নিমাওমাও পৰিৱেশ। অৱশ্যে শীতকালি অহাৰ আগে আগে এই অঞ্চললৈ যথেষ্ট সংখ্যক চৰাই-চিৰিকটি আহে, যিবিলাকে এটা নান্দনিক পৰিৱেশৰ সৃষ্টি কৰে। আমি অহা সময়টো অলপ বেয়া সময় হ'ল, কাৰণ আমি চৰাই-চিৰিকটিখিনি দেখা নাপালোঁ। এই সময়খিনিত ঠাণ্ডাৰ পৰা গৰমলৈ আহিছে, গতিকে চৰাই-চিৰিকটিবিলাকো ঘৰমুৱা হ'ল। আমি দেখা নাপালোঁ। কেৱল দেখা পালোঁ কেইখনমান নাও, তাত মাছ মাৰি আছে, মদৰ বটল কেইটামান, আৰু বিশেষ একো নাই। মনতে ভাবিছোঁ, এই চিৰিয়াখানাখন বা এই 350 বিঘাৰ এই অঞ্চলটোত পুনৰ এবাৰ আমি উজ্জীৱিত কৰিব নোৱাৰোঁনে?